নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি 9টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাজ্যৰ হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতীলৈ ভাল খবৰ। ষ্টেট বেংক অফ ইণ্ডিয়াত এইবাৰ ওলাইছে হাজাৰ হাজাৰ চাকৰি, আজিয়েই কৰক আবেদন। হাজাৰ হাজাৰ নিবনুৱাৰ বাবে ডাঙৰ খবৰ। ষ্টেট বেংক অফ ইণ্ডিয়াত এইবাৰ ওলাইছে হাজাৰ হাজাৰ চাকৰি, আজিয়েই কৰক আবেদন। 20 পৰা 28 বছৰ বয়সৰ প্ৰাৰ্থীয়ে কৰিব পাৰিব আবেদন। জুনিয়ৰ এছ'চিয়েট গ্ৰাহক সহায় আৰু বিক্ৰী পদৰ বাবে মুকলি কৰা হৈছে বিজ্ঞাপন আৰু আবেদনৰ শেষ সীমা হৈছে 7 জানুৱাৰী 2025, অৰ্থাৎ 7 জানুৱাৰীৰ ভিতৰত আপুনি এপ্লাই কৰিব লাগিব। সমগ্ৰ দেশত মুঠ 13,735টা পদ খালী হৈছে। অসমত খালী পদৰ সংখ্যা হৈছে 311টা। লগতে অসমৰ লগতে অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, লক্ষ্ণৌ, দিল্লী আদি বহু প্ৰান্তত খালী আছে পদ। আৰু এই পদত আবেদন কৰিবলৈ যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা যিকোনো শাখাত স্নাতক উত্তীৰ্ণ হ'ব লাগিব, তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। আৰু আবেদন কৰিবলৈ দুটাকৈ ৱেবছাইট মুকলি কৰা হৈছে। প্ৰথম ৱেবছাইটটো হৈছে https://bank.sbi/careers, অথবা আপোনালোকে ভিজিট কৰক https://www.sbi.co.in/careers। এই দুটা ৱেবছাইটৰ যিকোনো এটা ৱেবছাইটৰ জৰিয়তে অনলাইনত কৰিব পাৰিব আবেদন। আৰু দুটাকৈ অনলাইন পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব আবেদনকাৰীসকল। আৰু তাৰ পিছত পুনৰ স্থানীয় ভাষাৰ ওপৰত চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব প্ৰাৰ্থীসকল। তাৰ পিছত লাভ কৰিব চাকৰি। পৰৱৰ্তী খবৰ, পঞ্চায়ত নিৰ্বাচনক লৈ পুনৰ ডাঙৰ ঘোষণা। এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিবলৈ হ'লে প্ৰাৰ্থীসকলৰ থাকিব লাগিব কেইবাটাও যোগ্যতা। কি কি যোগ্যতা থাকিব লাগিব চাওঁ আহক। পঞ্চায়ত নিৰ্বাচনৰ বাবে প্ৰাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ। নিৰ্বাচনত আবেদন কৰিবলৈ কি কি যোগ্যতা থাকিব লাগিব এইবাৰ চাওঁ আহক। কি কি নথিৰ প্ৰয়োজন হ'ব সেয়াও জনাম। সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ। প্ৰথমটো নথি হৈছে সমবায় আপত্তিবিহীন প্ৰমাণপত্ৰ। আৰু কি কি নথিপত্ৰ লাগিব চাওঁ আহক। বেংক আপত্তিবিহীন প্ৰমাণপত্ৰ, জাতিগত প্ৰমাণপত্ৰ, ভোটাৰ তালিকা, খাজনাৰ ৰচিদ, শিক্ষাগত অৰ্হতাৰ চাৰ্টিফিকেট, আঞ্চলিক পঞ্চায়তৰ NOC, নতুন বেংক একাউণ্ট, গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ আৰু কেইবাটাও চৰ্ত সাপেক্ষেহে দাখিল কৰিব পাৰিব আবেদন। কি কি চৰ্ত সাপেক্ষে আপোনালোকে পঞ্চায়ত নিৰ্বাচন খেলিব পাৰিব চাওঁ আহক। শপতনামাত জমা দিব লাগিব শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ। প্ৰাৰ্থীগৰাকী একাধিক গাঁও পঞ্চায়তৰ ভোটাৰ হ'ব নোৱাৰিব। একাধিক জিলা পৰিষদতো ভোটাধিকাৰ প্ৰয়োগ কৰিব নোৱাৰিব। প্ৰাৰ্থীগৰাকীৰ দুটাতকৈ অধিক সন্তান থাকিব নোৱাৰিব। অৱশ্যে 2018 চনৰ 19 মাৰ্চৰ আগৰ দুটাতকৈ অধিক সন্তান থকাসকলে আবেদন কৰিব পাৰিব। গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদৰ প্ৰাৰ্থীৰ নিম্নতম বয়স 21 বছৰ হ'ব লাগিব। প্ৰাৰ্থী আৰু প্ৰাৰ্থীৰ স্বামী, প্ৰাৰ্থীৰ স্ত্ৰী বাল্য বিবাহত লিপ্ত হ'লে অযোগ্য বিবেচিত হ'ব। গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্য বা সদস্য পদৰ প্ৰাৰ্থী মেট্ৰিক অথবা সমানুপাতিক পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। আৰু চৰকাৰী স্বীকৃতিপ্ৰাপ্ত বৰ্ডৰ পৰাহে মেট্ৰিক উত্তীৰ্ণ হ'ব লাগিব। দেউলীয়া ঘোষিত ব্যক্তি অযোগ্য বিবেচিত হ'ব। এইসমূহ যোগ্যতা থাকিব লাগিব প্ৰাৰ্থীসকলৰ, অন্যথা এইবাৰ পঞ্চায়ত নিৰ্বাচন খেলিব নোৱাৰিব। পৰৱৰ্তী খবৰ, ৰাজ্যৰ লাখ লাখ সংখ্যালঘু লোকলৈ ভাল খবৰ। চৰকাৰে সংখ্যালঘু লোকক দিব ই-ৰিক্সা, চিলাই মেচিন আৰু প্ৰেছাৰ কুকাৰ। এই সন্দৰ্ভত শীঘ্ৰেই প্ৰকাশ পাব বিজ্ঞাপন। ৰাজ্যৰ হাজাৰ হাজাৰ ভাষিক সংখ্যালঘুলৈ ভাল খবৰ। চৰকাৰৰ পৰা লাভ কৰিব ই-ৰিক্সা, চিলাই মেচিন। এপ্ৰিল মাহৰ পিছতে চৰকাৰে মুকলি কৰিব পাৰে বিজ্ঞাপন। ই-ৰিক্সাৰ লগতে মহিলাৰ বাবে প্ৰেছাৰ কুকাৰ আৰু চিলাই মেচিন দিব চৰকাৰে। মহিলাসকলক দিয়া হ'ব চিলাই মেচিনৰ প্ৰশিক্ষণ। পূৰ্বে আবেদন কৰা লোকসকলক ইতিমধ্যে বিতৰণ আৰম্ভ কৰিছে চৰকাৰে। এপ্ৰিল মাহত পুনৰ নতুনকৈ প্ৰকাশ পাব পাৰে বিজ্ঞাপন। সংখ্যালঘুৰ বাবে নতুন আঁচনি অনাৰ ঘোষণা ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱৰ।
দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, ৰেচন কাৰ্ডক লৈ বৃহৎ ঘোষণা ৰাজ্য চৰকাৰৰ। ৰাজ্যত নতুনকৈ বিতৰণ কৰা হ'ল 5 লাখৰো অধিক ৰেচন কাৰ্ড আৰু অহা 1 তাৰিখৰ পৰা এইসকল লোকে লাভ কৰিব ৰেচনৰ সামগ্ৰী। এই সন্দৰ্ভত ডাঙৰ ঘোষণা চৰকাৰৰ। ৰেচন কাৰ্ড লাভ কৰা লাখ লাখ মহিলাৰ বাবে ভাল খবৰ। নতুন ৰেচন কাৰ্ড লাভ কৰা প্ৰতিটো পৰিয়ালে 1 জানুৱাৰীৰ পৰাই লাভ কৰিব চাউল। মুখ্যমন্ত্ৰীয়ে এই সন্দৰ্ভত কৰিছে ডাঙৰ ঘোষণা। ৰেচন কাৰ্ড পোৱা কোনো পৰিয়ালে ৰেচন নোপোৱাকৈ নাথাকিব। ৰেচন নাপালে পোনপটীয়াকৈ দিব পাৰিব অভিযোগ। আৰু শনিবাৰে সৰ্বমুঠ ৰাজ্যৰ 12খন জিলাত বিতৰণ কৰা হৈছে ৰেচন কাৰ্ড। মুঠ 5,15,209 গৰাকী হিতাধিকাৰীয়ে লাভ কৰিছে এই নতুন ৰেচন কাৰ্ড। এই ৰেচন কাৰ্ড এতিয়া প্ৰতিটো পৰিয়ালৰ বাবে হৈ পৰিব ৰক্ষা কৱচ। অতি সাৱধান আৰু সুকলমে ৰাখক এই ৰেচন কাৰ্ড। আৰু ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি, অৰ্থাৎ চাউলৰ লগতে অন্ন সেৱাৰ দিনটোতে বা অন্ন সেৱাৰ দিনৰ ভিতৰতে লাভ কৰিব এই টকা। আৰু ৰেচন কাৰ্ড থকা প্ৰতিগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ অধীনত লাভ কৰিব 1,250 টকাকৈ। এই বৃহৎ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। পৰৱৰ্তী খবৰ, বিগত লোকসভা নিৰ্বাচনত গণনাই নহ'ল 10 লাখতকৈ অধিক ভোট। শেহতীয়াকৈ এই চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে নিৰ্বাচন আয়োগে। 2024 চনৰ লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ পিছতো ভোটাৰৰ সংখ্যা কেইবা কোটি বৃদ্ধি পাইছে। এই তথ্য নিৰ্বাচন আয়োগে অৱগত কৰিছে। চাঞ্চল্যকৰভাৱে আয়োগে কয় যে যোৱা লোকসভা নিৰ্বাচনত প্ৰায় 10.50 লাখ ভোট গণনা কৰা হোৱা নাছিল। কোনোবা নহয় কোনোবা কাৰণত এই বৃহৎ সংখ্যক ভোট বাতিল কৰা হয়। শেহতীয়াকৈ নিৰ্বাচন আয়োগে লোকসভা নিৰ্বাচনত ভোটদানৰ হাৰ সন্দৰ্ভত বিতং তথ্য প্ৰকাশ কৰিছে। সেই তথ্য অনুসৰি এইবাৰৰ নিৰ্বাচনত পঞ্জীয়নভুক্ত ভোটাৰৰ সংখ্যা আছিল প্ৰায় 97.98 লাখ, যিটো 2019 চনৰ তুলনাত 7.43% বেছি। ইয়াৰে 2024 চনত প্ৰায় 64.64 লাখ ভোটাৰে ভোটদান কৰিছিল। চূড়ান্ত ভোটদানৰ হাৰ 65.978%, যিটো 2019 আৰু 2014 চনৰ তুলনাত তেনেই কম। 2014 চনৰ পৰা 2024 চনলৈ 1.3% ভোট হ্ৰাস পাইছে। আৰু চাঞ্চল্যকৰভাৱে নিৰ্বাচন আয়োগে দিয়া তথ্যত কোৱা হৈছে যে মুঠতে প্ৰায় 10.57 লাখ ভোট গণনা কৰা হোৱা নাছিল। পৰৱৰ্তী খবৰ, মানালীত বৰফৰ দুৰ্যোগ, আবদ্ধ 10,000 পৰ্যটকক উদ্ধাৰ আৰু অহা 48 ঘণ্টাত প্ৰচণ্ড বৰফ পৰাৰ সতৰ্কবাণী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বতৰ বিজ্ঞান বিভাগে আগন্তুক 48 ঘণ্টাত হিমাচল প্ৰদেশত প্ৰচণ্ড বৰফ পৰাৰ ভৱিষ্যতবাণী কৰিছে। যোৱা 2 দিন ধৰি কুল্লু, মানালী আৰু চৌলাং উপত্যকাত আবদ্ধ হৈ আছিল হাজাৰ হাজাৰ পৰ্যটক। শনিবাৰে ৰাজ্যিক আৰক্ষীয়ে জনোৱা মতে মানালী আৰু চৌলাং উপত্যকাত আবদ্ধ হৈ থকা 10,000 পৰ্যটকক উদ্ধাৰ কৰা হৈছে। সেই অঞ্চলত আবদ্ধ হৈ আছিল 2,000 গাড়ী। লগতে নিৰাপদে যান বাহন চলাচল কৰাৰ ব্যৱস্থা কৰা হৈছে, কিন্তু চালকৰ অভাৱত আবদ্ধ হৈ আছে 100খন বাহন। মানালীৰ উপ আৰক্ষী অধীক্ষকে জনোৱা মতে বৰফ পৰাৰ বাবে পথটো পিছল হৈ পৰিছে, ফলত বহু যান বাহন চলাচল কৰিব পৰা নাই। বতৰ উন্নতি আৰু বৰফৰ পৰিমাণ হ্ৰাস পালেই যান বাহন স্থানান্তৰ কৰাৰ ব্যৱস্থা কৰা হ'ব। এতিয়াৰ বাবে পৰ্যটকক চোলাং উপত্যকালৈ যাবলৈ দিয়া হোৱা নাই। অৱশ্য নেহৰু কুণ্ডলৈ যান বাহন ওপৰলৈ যাবলৈ দিয়া হৈছে। উল্লেখযোগ্য যে তুষাৰপাতৰ বাবে বিগত এসপ্তাহ ধৰি যাতায়াতৰ বাবে বন্ধ হৈ আছে অটল সুৰংগ। 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই পথটোত শ শ গাড়ীয়ে শাৰী পাতিছিল, কিন্তু এই প্ৰতিকূল বতৰৰ মাজতো মানালীত পৰ্যটকৰ যাতায়াত হ্ৰাস পোৱা নাই। বহু হোটেল মালিকে দাবী কৰে যে বৃদ্ধি পাইছে পৰ্যটকৰ সংখ্যা। পশ্চিম দিশৰ ধুমুহাৰ সৃষ্টি হৈছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই জানিবলৈ দিয়ে, যাৰ বাবে অহা 48 ঘণ্টাত মানালীকে ধৰি হিমাচলৰ পাহাৰীয়া অঞ্চলত অধিক বৰফ পৰাৰ সম্ভাৱনা আছে। পৰৱৰ্তী খবৰ, ৰাজ্য কঁপাই যোৱা গুৱাহাটীৰ হত্যাকাণ্ডক লৈ ডাঙৰ খবৰ। GMCHত পুনৰ নিজকে হেক কৰি দিয়াৰ চেষ্টা মৌচুমী গগৈৰ হত্যাৰ অভিযুক্ত ভূপেন দাসৰ। ICUত থকা ভূপেনে খুলি পেলাইছে চেলাইন, আক্ৰমণ কৰিছে নাৰ্ছক।
যাৰ পৰিপ্ৰেক্ষিতত এতিয়া ভূপেন দাসৰ কাষত বৃদ্ধি কৰিছে আৰক্ষীৰ সংখ্যা আৰু বৰ্তমান পেইং কেবিনলৈ স্থানান্তৰ কৰিব ভূপেনক। পৰৱৰ্তী খবৰ, ভাৰতত 16 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰত মোবাইল ফোন নিষিদ্ধ কৰিব লাগে। অষ্ট্ৰেলিয়াৰ সংসদত ইতিমধ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এইবাৰ ভাৰততো এই সিদ্ধান্ত ল'ব লাগে। এই দাবী দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ। পৰৱৰ্তী খবৰ, চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এইবাৰ নিযুক্তিৰ ওপৰত নিষেধাজ্ঞা। আৰক্ষী পদত নিযুক্তি নহয় কোনো সংখ্যালঘুৰ। শেহতীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বাংলাদেশত অব্যাহত আছে সংখ্যালঘুৰ ওপৰত আক্ৰমণ। প্ৰথমতে ধৰ্মীয় স্থান আৰু ইয়াৰ পিছত প্ৰতিষ্ঠানসমূহত আক্ৰমণ চলোৱা হৈছিল। ইয়াৰ পিছত সকলো সংখ্যালঘুক টাৰ্গেট কৰি লোৱা হৈছে। শ্বেখ হাছিনা চৰকাৰৰ পতনৰ পিছৰে পৰা বহু সংখ্যালঘুৱে প্ৰাণ হেৰুৱাইছে বাংলাদেশত। প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছ চৰকাৰে বাংলাদেশৰ সংখ্যালঘুক মুক্ত কৰাৰ দিশত যথেষ্ট কাম কৰি আছে। এতিয়া গৃহ মন্ত্ৰালয় আৰু লোকসেৱা আয়োগে এক নিৰ্দেশ জাৰি কৰিছে। সেই অনুসৰি কোনো সংখ্যালঘুকে কনিষ্টবলৰ পৰা আৰক্ষীলৈকে কোনো ধৰণৰ উচ্চ পদত নিযুক্তি দিয়া নহ'ব। এই নিৰ্দেশৰ বাবে 1500ৰো অধিক বাংলাদেশী সংখ্যালঘু প্ৰাৰ্থীৰ আবেদন নাকচ কৰা হৈছে। উল্লেখযোগ্য যে শ্বেখ হাছিনা ক্ষমতাৰ পৰা বাহিৰ হোৱাৰ পিছৰে পৰা বাংলাদেশত সংখ্যালঘুৰ বিৰুদ্ধে অহৰহ অত্যাচাৰ অব্যাহত আছে। প্ৰথম অৱস্থাত সহকাৰী আৰক্ষী অধীক্ষক আৰু DIG পদৰ 100ৰো অধিক হিন্দু আৰক্ষী বিষয়াক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে। তেওঁলোকৰ ঠাইত উগ্ৰপন্থী বিশেষকৈ জামাতি ইছলামীৰ সদস্যক নিযুক্তি দিয়াৰ সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ লগতে প্ৰায় 79,000 আৰক্ষীৰ নিযুক্তি বাতিল কৰা হৈছে। বিগত বৰ্ষৰ অক্টোবৰৰ পৰা এই পদসমূহৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। এতিয়া অহা জানুৱাৰীৰ পৰা আৰম্ভ হ'ব পৰৱৰ্তী নিযুক্তি প্ৰক্ৰিয়া। আৰু এই সন্দৰ্ভত বাংলাদেশ আৰক্ষীৰ IGP বাহাৰুল আলমক কোনো বাংলাদেশী সংখ্যালঘুক কনিষ্টবল বা সহকাৰী উপপৰিদৰ্শকৰ পদত নিযুক্তি নিদিবলৈ নিৰ্দেশ দিয়া হৈছে। তেওঁলোকক নিৰ্দেশ দিয়া হৈছে যে কোনো সংখ্যালঘু যোগ্য হ'লেও নিযুক্তি দিব নোৱাৰিব। ইয়াৰ লগতে বাংলাদেশ অসামৰিক সেৱাৰ পৰীক্ষাটো যাতে কোনো সংখ্যালঘু উত্তীৰ্ণ হ'ব নোৱাৰে সেয়াও নিশ্চিত কৰিব লাগে।